চিকেন বাটাৰ ফ্ৰাই কৰিম। এয়া চিকেনৰ টুকুৰাবিলাক ডাঙৰ ডাঙৰকৈ লৈছোঁ, এনেকৈ ডাঙৰ ডাঙৰ লৈছোঁ। এইটো অলপ মই থেতালি ল'ব লাগিব। ইয়াতে মই ইয়াত থেতালি আছোঁ, এনেকৈ অলপ থেতালি ল'ব। থেতালি ল'লে ইয়াতে মানে যিটো মই মছলা দিম সেইটো সোমাই যাব, খুবেই সোৱাদ হয় খাবলৈ। গোটেই কিপিচ এনেকৈ মই অলপ থেতালি ল'ম। এয়া নিমখ লগালোঁ, সোৱাদ হোৱাকৈ অলপ নিমখ লগাই দিছোঁ। এয়া অলপ ধনিয়া জিৰা পাউডাৰ মিক্স দিছোঁ। চিকেন মছলা দিছোঁ অলপ। চিকেন মছলাটো অলপ বেছিকৈ দিম, তেহে সোৱাদটো বেছি ভাল আহিব। এক পিচকৈ এনেকৈ সানিছোঁ। জলকীয়াটো অপশ্যনেল, খালে দিব পাৰে, নাখালে নিদিব, এনেকৈয়ে ভাল লাগে। এতিয়া এইটো মই বাটাৰত ফ্ৰাই কৰিম, নন ষ্টিকত। বহুত বেছি মছলা দিলেও সোৱাদটো বেলেগ হৈ যাব। তাৱাখন গৰম হ'ব দিলোঁ, দি মই এয়া বাটাৰ দিম। বেছি নিদিওঁ, অলপ দিলেই হ'ব। বাটাৰখিনি চব পিনে অকণমান গলাকৈ দিছোঁ। এতিয়া এয়া চিকেনখিনি এক পিচকৈ ইয়াত এনেকৈ দি দিম। গোটেইখিনি দিম একেলগে। কম জুইত লাহে লাহে হ'ব লাগে, তেতিয়া সোৱাদ বেছি হয়। লাহে লাহে এয়া মই হ'ব দিছোঁ। ইয়াৰ ওপৰত মই এয়া আদা থেতালি লৈছিলোঁ, ইয়াৰে মই অলপ ৰসটো চেপি দিম। এইখিনি আদাখিনি মই এয়া হাতত লৈ লৈছোঁ। ইয়াৰে ৰসটো মই অকণমান এয়া চেপি দিছোঁ, আদাৰ ৰস চেপি দিছোঁ। এয়া অলপ, বেছি নহয়, চেপি দিলোঁ। এতিয়া কম জুইত লাহে লাহে হৈ থাকিব এইখিনি। পাঁচ মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিছোঁ। পুনৰ 5 মিনিটৰ পিছত আকৌ খুলি লুটিয়াই দিম। এইখিনি মই এয়া 5 মিনিটৰ পিছত লুটিয়াই চাইছোঁ। এয়া অলমষ্ট সিজিছেই, দেখিছেনে? বৰ ধুনীয়াকৈ সিজে, খুব সোনকালে সিজে। ব্ৰইলাৰ এনেও সোনকালে হয়। মই যিহেতু থেতালি দিছোঁ, সেইকাৰণে আৰু অকণমান সোনকালেই হৈ গ'ল। পুনৰ মই এতিয়া 5 মিনিট সময় লুটিয়াই পেলাই ঢাকনাখন মাৰি দিম। পুনৰ মাৰি দিম। পুনৰ খুলি মই চাওঁ, এয়া হৈ আছে খুব ধুনীয়াকৈ। আকৌ এবাৰ লুটিয়াই দিম। এনেকৈ লুটিয়াই থাকিব লাগিব, তেতিয়াহে চিকেন পিচ ভালকৈ সিজিব। কম জুইত এনেকৈ লুটিয়াই থাকিব। দুইটা ছাইড হৈছে, দেখিছেনে? মই যিহেতু অলপ মেৰিনেট কৰি লৈছিলোঁ, মেৰিনেট কৰি ল'লে সোৱাদ হয় আৰু সিজেও সোনকালে। অলপ সদায় নেমু বা দৈ দি মেৰিনেট কৰিব লাগে। মই এইবাৰ আজি নেমু দি কৰিছিলোঁ মেৰিনেট। সিজিছেই, এয়া ভাঙি গৈছে, দেখিছে? এয়া সিজিছেই ধুনীয়াকৈ। আৰু অকণমান হ'ব দিওঁ তথাপিতো। মই আৰু 5 মিনিটমানৰ কাৰণে এইখিনি ঢাকোনখন মাৰি দিওঁ। পাঁচ মিনিট সময় পুনৰ এনেকৈ ঢাকনা মাৰি থৈ দিছোঁ।
কম জুইত মই ঢাকনাখন খুলি পুনৰ ওপৰত অলপ বাটাৰ দিম। এয়া এইখিনিও গলি যাব, চিকেনখিনিও মোৰ হৈ যাব। কম সময়ৰ ভিতৰত ধুনীয়া চিকেন ৰেচিপি এটা আপোনালোকে তৈয়াৰ কৰিব পাৰে। এইখিনি চাওক, 20 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত তৈয়াৰী কৰিব পৰা এটা চিকেন ৰেচিপি। মই সিজাটো দেখাই দিওঁ, কিমান সিজিছে। এই পিচ দেখিছেনে? মই ডাঙৰ এক পিচে লৈ দেখিছোঁ। একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায় এই পিচ। বুট চাইড চাওক, ধুনীয়াকৈ সিজি গৈছে। আপোনালোকেও এনেকৈ বনাবলৈ ট্ৰাই কৰিবচোন, মোৰ নিচিনা খুব সোৱাদ পাব খাই। মই এক পিচ খাই চাওঁ বাৰু। বিৰাট টেষ্ট। বেলেগ মছলাৰ দৰকাৰেই নাই, ইমানেই সোৱাদ হয়। ট্ৰাই কৰিব দেই, মোৰ নিচিনা আপোনালোকেও। হৈ গৈছে, মই নমাই দিছোঁ।